আনলৈ বুলি হুল পুতি নিজে মৰে ফুটি আপুনি চাই আছে লেংডন বাতৰি ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম ডেকা এইবাৰ নিজেই যেন এক প্ৰকাৰ জালত ভৰি দিলে কয়লা সিন্ডিকেটৰ অন্যতম মাষ্টাৰ মাইণ্ড হিচাপে নিজাকেই যেন এতিয়া প্ৰতিপন্ন কৰাৰ বাদ এটা খুলি দিলে ৰাইজৰ দলৰ নেতা মানস কোঁৱৰে মাত্ৰ কেইটামান দিন পূৰ্বে আমি সম্প্ৰচাৰ কৰিছিলোঁ এক প্ৰতিবেদন এইজন ৰাইজৰ দলৰ নেতা মানস কোঁৱৰে এক সংবাদমেল যোগে এক প্ৰকাৰ শিৰোনাম দখল কৰিছিল কয়লা সিন্ডিকেট কয়লা খনন কোনে কৰে কেনেকৈ কৰে আৰু ক'ত কৰে এই গুগল মেপ যোগে সংবাদমেলৰ জৰিয়তে কিদৰে প্ৰকাশ কৰিছিল সেই দৃশ্যাংশ হয়তো আপোনালোকেও চাইছিল আৰু সেইজন মানস কোঁৱৰ এতিয়া এক প্ৰকাৰ নিজেই যেন এক প্ৰকাৰ আনলৈ বুলি হুল ফুটি নিজে ফুটি মৰাৰ দৰে হৈছে আৰু সেইজন মানস কোঁৱৰ যিজন মানস কোঁৱৰে মাত্ৰ কেইটামান দিন পূৰ্বে এইদৰে সৰব হৈ পৰিছিল কয়লা খননৰ মাষ্টাৰ মাইণ্ড বুলি কেইবাগৰাকীও নেতা মন্ত্ৰীৰ নাম লৈছিল আৰু এখন বিশেষ গুগল আৰ্টৰ জৰিয়তে ক'ত কয়লা খনন হয় কেনেকৈ হয় পুংখানুপুংখভাৱে দেখুওৱাৰ চেষ্টা কৰিছিল আৰু তাৰ পিছতেই এতিয়া সমগ্ৰ বিষয়টোৱে এক প্ৰকাৰ নতুন মূৰ ধাৰণ কৰিছে আৰু মানস কোঁৱৰ ৰাইজৰ দলৰ নেতা মানস কোঁৱৰৰ এতিয়া মুখা খোল খাইছে আৰু যি মুখা খোল খোৱাৰ পিছত এক প্ৰকাৰ এতিয়া নতুন এটা প্ৰশ্নৰ সূচনা হৈছে প্ৰকৃতাৰ্থত মানস কোঁৱৰেই নেকি কয়লা সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড আমি এই মুহূৰ্তত প্ৰথমে এটা কল ৰেকৰ্ডিঙৰ কেইটাংশ আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আৰু এই কল ৰেকৰ্ডিংটো শুনোৱাৰ পিছত আপোনালোকৰ কমেণ্ট আপোনালোকৰ মতামতো কমেণ্ট বক্সত জনাব পাৰে আমি আলোকপাত কৰিম প্ৰকৃতাৰ্থত এই কয়লা সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড ৰাইজৰ দলৰ নেতা মানস কোঁৱৰেই হয় নেকি যদি নহয় তেন্তে ইমান টকাৰ লেনদেন কাৰ সৈতে কোন এগৰাকী ছাবিৰ আহমেদৰ সৈতে মানস কোঁৱৰৰ কথোপকথন শুনিলে চকু কপালত উঠিব আপোনাৰো কিদৰে থোৱা তুলসীৰ পাত হ'বলৈ খুজি এতিয়া নিজেই এক প্ৰকাৰ আনলৈ বুলি হুলপুতি নিজে ফুটি মৰাৰ দৰে কল ৰেকৰ্ডিং এটাই প্ৰকৃতাৰ্থত মানস কোঁৱৰৰ প্ৰকৃত মুখাখন ইতিমধ্যেই খুলি দিয়া পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমাৰ কল ৰেকৰ্ডিংটো আমাৰ হাতত মজুত আছে সেই কল ৰেকৰ্ডিঙৰ কিয়দাংশ আগবঢ়াইছোঁ একো কেয়াৰে কৰা নাই মোৰ মেইন হৈ গ'ল মোৰ বেংকত পইচা সোমাই লগালগ পইচাটো কাটি পেলাই নগাবাৰী শকতকে ল'ৰাটো যে ফাৰুকৰ লগত কাম কৰিছিলে সেইটোতো পলাই আছে 4 মাহৰ পৰা যাদু হাতমুৰীয়াৰ পৰা মই বছৰ মোটামুটি সি মোৰ পৰা খতম কৰিলে আনিলে মোৰ লগত কথা পাতিবলৈ কাম নাই মইতো তাক এনেও নিদিওঁ বুজি পোৱা নাই কেলে কি আমাৰ লেনদেন আছে এতিয়া মানস কোঁৱৰৰ লগত বহুতখিনি মানুহৰ লেনদেন আছে পাবলগীয়া আছে সেইখিনি মই এতিয়া তোক কৈ তাতো লাভ নাই তই এটা ডিঙিটো কাটিলেও পইচা নাপাওঁ কেলে কি তাৰ অৱস্থাই নাই আৰু অৱস্থা নাই বুলি মইতো এইটো নকওঁ এনি অফ দ্য কয়লা পাৰ্টি কোনো পইচা নাপায় কোনোবাই যদি কাৰোবাৰ ওচৰত বেলেঞ্চ পাবলৈ আছে কোনো নিদিয়ে পইচা কেইটা কি হব তুমি হেৰি কি কয় ই ছবিটা একেবাৰে দিয়া নাই নেকি টকাও নাই দিয়া 10 পইচাও নাই দিয়া সিটো সিদিনাখন লগ পাওঁতে বোলে মই দি আছো 10,000 5,000কে মই দি আছো বুলি ক'লে ঠিক আছে কনফাৰেন্সত লৈছো তাক লোৱাচোন কনফাৰেন্সত লৈছো ইমান দিন হ'ল কিমান হৈ গ'ল বা নিজে ভাবি চাওকচোন এবাৰ কালি ফোন ল'ব ছবিদা হেল্ল' পৰাগে কৈছো এই মানসদাল আইৰণ আছে কি হ'ল ইহঁতক পইচা তুমি কি দিয়া নাই নেকি নাই দিয়া ইহঁতক তুমি কমকে হ'লেও দি থাকা ইহঁতক খাবলৈ দিগদাৰ হৈ গৈছে এইকেইদিন পইচা কিমানো দূৰৰ কথা তুমি চোৱা শুনা মই টেনচনটো কেলে লোৱা নাই মই তোমাক যিহেতু মানে তুমি দিম বুলি ক'লা ন আৰু 2 নম্বৰ পৰা মোৰ মানে এই বেংকৰ লোন চনৰ পৰা আৰম্ভ কৰি এই চব লাগি মানে মই এটা বেলেগ এটা পজিশ্যনত আহি গৈছো মানে একেই মোৰনো কি গতি হৈছে কাটি কাটি নাই একো ঘৰে গম পাইছা নাই মোৰ বেলেগ ধাৰ বিলাকো মাৰি থাকিব লগা হৈছে তুমি 5,000 10,000 যি দি থাকা না তুমি একেবাৰতে দি সিহঁতক বস্তুটো মানে কি এইবিলাক হৈ থাকিলে বেয়াটো ছবিদাই খোলা খুলকে কৈ দিয়া তুমি পইচাটো মোক দিবা নে তেওঁক দিবা এইটো কৈ দিয়া তুমি মই মানস দাৰ লগতে পাতি ল'ম গম পাওঁ নাই তহঁতৰ লগত এতিয়া পাতিটো ঢেৰ এগালমান লেটি হৈ যায় কি হৈ গৈছে বৰ্তমান মানস দা গোটেই কাৰবাৰবোৰ ফ্লপ হ'ল দেখিলে আপুনিও জানে ময়ো জানো আৰু মই এতিয়া কি কৰি মইহে গম পাওঁ
আপোনাক মই গুৱাহাটীত পাওঁতে মই ক'লো যে মোৰ এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল 29 তাৰিখে মা ঢুকালে মেডিকেলৰ গোটেই খতম যিকি টকা পইচা আছিলে হা আৰু আজি শুনা মোৰ চিটুৱেশ্যনটো এনেকুৱা যে মানে কাহিনীটো কি যে বস্তু হ'ল কি মই তোমাৰ অৱস্থাটো বুজি পাইছো আৰু মোৰো একে অৱস্থা মোৰ অৱস্থা মানে কি নহ'লে মই ইহঁতে ইমান ফোন কৰি থাকে মই মানে এনেকুৱা নহয় যে মই কেলা ইহঁতক মানে ইমান ফোন মানে মোৰ নিজৰে কিবা লাগি যায় নাই কি কৰিব এতিয়া এই চবৰে লেনদেনখিনি কিমান মানে বস্তুটো যেতিয়া বিজনেছটো চলি আছিলে মানস দা তেতিয়া চবৰ লগত চবৰ বস্তুটো আছিলে গোটেই ব্যৱসায়টো যেতিয়া ইয়াত জিৰ' হৈ গ'ল কোনোবাই কাৰোবাৰ পৰা পাবলৈও থাকিলেও মোৰ পৰাও পাবলৈ আছে মোক কাৰোবাৰ আপোনাকো দিবলৈ আছে কাৰোবাক দিবলৈ আছে সেইটোও গম পাইছো নাই বুলিতো কোনো কাকো নকওঁ কিন্তু বৰ্তমান এতিয়াতো যিমান কয়লা পৰি আহিলে চবৰ লগত মই এতিয়া মানুহৰ পৰা নিমনা ঘৰ চিমনা পইচা পাবলৈ আছে এতিয়া কি কৰিব আপুনি বিজনেছটো যেতিয়া গুচি যোৱাৰ পিছত এতিয়া একো নাই পৰাগে মোক পালে কয় মানুহ যায় মইতো দিম বুলিয়ে কৈছিলো প্ৰথম তাৰপিছত দেখিলো চিটুৱেশ্যনটো বেয়ালে গুচি গ'ল চলিবলৈকে দিগদাৰ হৈছে নিজৰ তুমি কথা শুনা এতিয়া এটা চলিবলৈ দিগদাৰ হৈছে মোৰো চলিবলৈ দিগদাৰ হৈছে চব তই এতিয়া ককাই ভাইলৈকে ওচৰৰ মানুহ তক কবি তই এতিয়া কৈছ যে মানস দা মুখৰ আগতে কৈ দে তুমি মোক কাৰণে নিদিয়া মই এতিয়া এইফালে ক'ব নোৱাৰিছো বা মানস দাই মই ক'লোৱে যেনিবা মোৰ মানস দাৰ লগত লেনদেন আছে মই মানস দাকে দিম তোক নিদিওঁ বুলি কথাটো কৈছো তাৰপৰা মই তোক তহঁতৰ কথা কৈছো এই হেৰিয়াৰ এই দাদু হাতীমূৰীয়াৰ দাদু হাতীমূৰীয়াৰ পৰা মই যোৱা বছৰ মোটামুটি সি মোৰ পৰা 8 টন কয়লা আনিলে তাৰ নিচিনা মানুহ মানে মই সিদিনাখন মই বোলো চাব দেই মই কিন্তু মানে এই কৰিম তাৰ নিচিনা মানুহৰ অৱস্থা বেয়া হৈ গৈছে সেইবিলাক দিয়া এতিয়া গোটেই কথাটো হৈ গ'ল কি এইটো চব যেনে তেনে ইহঁতক কিবা মেনেজ কৰা হে দেই কিবা মেনেজ কৰা আৰু এইদৰে এতিয়া এইজন মানস কোঁৱৰ কোন প্ৰকৃতাৰ্থত এইজন মানস কোঁৱৰ এজন ৰাজনৈতিক দলৰ নেতা আৰু ৰাজনৈতিক দলটো হৈছে ৰাইজৰ দল অখিল গগৈ ৰাইজৰ দলৰ নেতা এইজন মানস কোঁৱৰ যিজন মানস কোঁৱৰে মাত্ৰ কেইটামান দিন পূৰ্বেই যেতিয়া উজনি অসম বানত বিধ্বস্ত তেতিয়া হঠাৎ ধোৱা তুলসীৰ পাত হ'বলৈ খুজি এখন সংবাদমেল সম্বোধন কৰিছিল নিজকে যেন হিৰোৰ ৰূপত আত্মপ্ৰকাশ কৰিছিল এইজন ৰাইজৰ দলৰ নেতা মানস কোঁৱৰে দেখুৱাই দিছিল গুগল আৰ্থৰ জৰিয়তে মেপৰ জৰিয়তে কিদৰে ক'ত কেনেকৈ কয়লা খনন হয় পুংখানুপুংখভাৱে ভূগোলৰ এগৰাকী প্ৰবক্তাৰ দৰে বুজাই গৈছিল এইজন ৰাইজৰ দলৰ নেতা মানস কোঁৱৰে আৰু মানস কোঁৱৰে লগে লগে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল ইমান তথ্য কেনেকৈ পালে মানস কোঁৱৰে তাক লৈ চলিছিল চৰ্চা আৰু সেয়াই যেন এক প্ৰকাৰ এতিয়া কাল হ'ল মানস কোঁৱৰৰ হঠাৎ ভাইৰেল হৈ পৰিলে এটা কল ৰেকৰ্ডিং আৰু যিটো কল ৰেকৰ্ডিঙৰ সিটো পাৰে এগৰাকী ছাব্বিৰ আহমেদ নামৰ এজন মানুহৰ নাম শুনিবলৈ পোৱা গৈছে স্বয়ং ৰাইজৰ দলৰ নেতা এইজন মানস কোঁৱৰৰ মুখত এতিয়া প্ৰশ্ন হয় কোন ছাব্বিৰ আহমেদৰ সৈতে কয়লাৰ টকাৰ লেনদেনৰ কথা পাতিলে ৰাইজৰ দলৰ নেতা মানস কোঁৱৰে আৰু মানস কোঁৱৰে যিদৰে এক প্ৰকাৰ কেইবাগৰাকীও নেতা মন্ত্ৰীৰ নাম লৈ সংবাদমেলৰ সম্বোধন কৰিছিল আনকি আনহে নালাগে মন্ত্ৰী সুশান্ত বৰগোহাঁইকো দোষাৰোপ কৰা পৰিলক্ষিত হৈছিল মূল মাষ্টাৰ মাইণ্ড বুলি কোৱা পৰিলক্ষিত হৈছিল কিন্তু এতিয়া যেন ঘটনাই ওলোটা মূৰ লৈছে এতিয়া এইজন মানস কোঁৱৰ যিজন মানস কোঁৱৰে নিজকে এক প্ৰকাৰ ধোৱা তুলসীৰ পাত সজাইছিল নিজকে সমস্ত তথ্য আছে বুলি কৈ হিৰো হিচাপে আত্মপ্ৰকাশ কৰিবলৈ চেষ্টা চলাইছিল সেইজন মানস কোঁৱৰৰ এই কল ৰেকৰ্ডিঙে এতিয়া উদঙাই দিছে প্ৰকৃতাৰ্থত কয়লা চিণ্ডিকেটৰ আঁৰত কোন আছে মানস কোঁৱৰৰ হাতত ইমানবোৰ তথ্য আহিল কেনেকৈ কোন ছাব্বিৰ আহমেদৰ সৈতে কোন ছাব্বিৰ দাৰ সৈতে কথা পাতিলে এইজন ৰাইজৰ দলৰ নেতা মানস কোঁৱৰে জবাবদিহি হ'বনে নহয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কাৰণ এয়া কেৱল মাত্ৰ এজন মানস কোঁৱৰৰ কথা নহয় এয়া এগৰাকী ৰাজনৈতিক দলৰ নেতাৰ ভাষ্য আৰু ৰাজনৈতিক দলৰ নেতাই কিদৰে ধনৰ লেনদেন কৰিছিল কয়লা চিণ্ডিকেটৰ নামত
তাৰ জল পট প্ৰমাণ এই কল ৰেকৰ্ডিংটোৱে বহন কৰে। পুনৰবাৰ কৈছোঁ, এই কল ৰেকৰ্ডিং হয়তো এতিয়া মানস কোঁৱৰে এআইত বুলিও ক'ব পাৰে, যিয়েই নকওক কিয়, কিন্তু সমগ্ৰ বিষয় তদন্তৰ আওতালৈ আহিব কেতিয়া? যিজন মানস কোঁৱৰে ইতিপূৰ্বে কেইবাবাৰো জেল খোৱাৰ ৰেকৰ্ড আছে, সেইজন মানস কোঁৱৰে হঠাৎ হিৰ' হ'বলৈ খুজিছিল, এই তথ্য সমৃদ্ধভাৱে সংবাদমেল সম্বোধন কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল, কিন্তু প্ৰকৃতাৰ্থত কয়লা চিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড এইজন মানস কোঁৱৰে নেকি? যদি নহয় তেন্তে ইমানবোৰ তথ্য কেনেকৈ আহৰণ কৰিলে? টকাৰ লেনদেন কাৰ সৈতে কিমান আছিল? আনকি ইমান পৰ্যায়লৈকে এই লেনদেনৰ কথা বতৰা হ'ল যে ডিঙি কাটি দিলেও পইচা দিয়া নহয় বুলি কোৱালৈকে এই কল ৰেকৰ্ডিংটোত ভাষ্য শুনিবলৈ পোৱা গৈছে। প্ৰকৃতাৰ্থত ঘটনাটো কি? এইদৰেই একাংশই এতিয়া কোনোবাই গৈ জেচিবি চলাইছে, হঠাৎ হিৰ' হৈছে বান বিধ্বস্ত অঞ্চলত, আৰু আঁৰৰ ঘটনাবিলাক বেলেগ নেকি? এক প্ৰকাৰ কোনোবাখিনিত এতিয়া ৰক্ষকেই ভক্ষকৰ দৰে হোৱাৰ দৰে একাংশ ধোৱা তুলসীৰ পাত হ'বলৈ খোজা, এতিয়া একাংশ কেতিয়াবা যদি কোনোবাই জেচিবি এখন চলাই গৈ হঠাৎ হিৰইনৰ দৰে আত্মপ্ৰকাশ কৰিছে, কেতিয়াবা আকৌ কোনোবাই সংবাদমেল সম্বোধন কৰি নিজকে হিৰ' সজাইছে, কয়লা খননৰ বাবে আনক দোষী বুলি এক প্ৰকাৰ জগৰীয়া বুলি সংবাদমেলত স্পষ্টকৈ সংবাদ মাধ্যমৰ সন্মুখত ডিঙিৰ শিৰ ফুলাই কৈছে। কিন্তু এইবোৰ কি শুনিছে ৰাইজে? কি দেখিছে ৰাইজে? কোন ছাব্বিৰ আহমেদ মানস কোঁৱৰে কোন ছাব্বিৰৰ ওচৰত, কোন ছাব্বিৰৰ সৈতে টকাৰ লেনদেনৰ কথা পাতিলে? আৰু এগৰাকী এজন যুৱকে যেতিয়া টকা বিচাৰি মানস কোঁৱৰলৈ ফোন কৰিছিল, তেতিয়া মানস কোঁৱৰক সেই এটা বিশেষ কল ৰেকৰ্ডিঙত কনফাৰেন্সত লোৱা হৈছিল, আৰু সেই কল ৰেকৰ্ডিংটোতেই আছিল ছাব্বিৰ আহমেদ নামৰ এজন ব্যক্তি। এতিয়া প্ৰশ্ন হয়, সেইজন ছাব্বিৰ আহমেদ কোন? মানস কোঁৱৰৰ সৈতে কথা পতা, কনফাৰেন্সত থকা এইজন ছাব্বিৰ আহমেদৰ সৈতে ইমান ধনৰ লেনদেন কৰা সেইজন ছাব্বিৰ আহমেদৰ আচল স্বৰূপটো কি? ছাব্বিৰ আহমেদ যদি কয়লা মাফিয়া, তেতিয়া মানস কোঁৱৰৰ ছাব্বিৰ আহমেদৰ সৈতে সম্পৰ্কটো কি? কয়লা মাফিয়াৰ এজেণ্টগিৰি কৰিছিল নেকি এইজন মানস কোঁৱৰে? এই সমগ্ৰ বিষয় কিন্তু তদন্তৰ আওতাত কেতিয়া আহিব তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। কাৰণ এইজন ছাব্বিৰ আহমেদে কৈছে যে টকাৰ লেনদেন মই মানস দাৰ লগতহে কৰোঁ, মই বেলেগৰ লগত নকৰোঁ। যদি টকাৰ লেনদেন মানস কোঁৱৰৰ লগত হয়, ছাব্বিৰ আহমেদে যদি টকাৰ লেনদেন মানস কোঁৱৰৰ লগতহে কৰে, নিশ্চিতভাৱে যদি ছাব্বিৰ আহমেদ কয়লা মাফিয়া নাইবা কয়লা খননকাৰী যিয়েই নকওক, সেইজন কয়লা মাফিয়াই হওক কয়লা খননকাৰীয়েই হওক, ছাব্বিৰ আহমেদৰ সৈতে টকাৰ লেনদেন কৰা মানস কোঁৱৰ কেতিয়া জালত পৰিব? মানস কোঁৱৰে ভাবিছিল যে সংবাদমেল সম্বোধন কৰি আমি গুগল মেপত দেখুৱাই দিম যে কয়লা খনন কিদৰে হয়, কাৰোবাক জগৰীয়া বুলি এক প্ৰকাৰ আমি সংবাদমেলত বুকুৰ ডিঙিৰ শিৰ ফুলাই আমি ক'ম, আৰু আমি ধোৱা তুলসীৰ পাত হৈ যাম, ৰাতাৰাতি আমি এক প্ৰকাৰ মাফিয়াৰ পৰা হঠাৎ হৈ পৰিম হিৰ'। এই ধৰণৰ এক প্ৰকাৰ জল্পনা কল্পনা কৰিছিল নেকি মানস কোঁৱৰে? কিন্তু ৰাইজৰ দলৰ নেতা মানস কোঁৱৰলৈ এতিয়া ৰাইজৰ মাজত বিৰূপ চৰ্চা, আৰু মানস কোঁৱৰক লৈ এতিয়া কেইবাটাও প্ৰশ্ন এক, ছাব্বিৰ আহমেদ, সেইজন ছাব্বিৰ আহমেদ কোন? যিজন ছাব্বিৰ আহমেদৰ সৈতে মানস কোঁৱৰৰ ইমান ঘনিষ্ঠতা। প্ৰশ্ন দুই, ছাব্বিৰ আহমেদৰ সৈতে মানস কোঁৱৰৰ কিহৰ ধনৰ লেনদেন? কাক কিমান টকা দিবলগীয়া আছে? নখ দৰ্পণত মানস কোঁৱৰৰ নিশ্চিতভাৱে ঘনিষ্ঠতা কিমান দৃঢ় হ'ব লাগিব, সেই কথা নিশ্চয় কল ৰেকৰ্ডিংটোৱে জল পট প্ৰতীক বহন কৰে। আৰু প্ৰশ্ন তিনি, মানস কোঁৱৰে যেতিয়া সংবাদমেলত এখন গুগল মেপ দেখুৱাই কৈছিল যে কয়লা খনন এইখিনি ঠাইত হয়, কয়লা খনন এনেকৈ হয়, কয়লা খনন অমুকে কৰে তামুকে কৰে, মানস কোঁৱৰৰ হাতত মানস কোঁৱৰ যদি একো নাজানেই, তেতিয়াহ'লে ইমানবোৰ তথ্য মানস কোঁৱৰৰ হাতলৈ আহিল কেনেকৈ? মানস কোঁৱৰে গুগল মেপ দেখুৱাব পৰা ইমান তথ্য কোনে যোগান ধৰিলে? নিশ্চিতভাৱে মানস কোঁৱৰৰ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কেৰুণ আছে, ক'ৰবাত নহয় ক'ৰবাত কয়লা খননৰ সৈতে মানস কোঁৱৰৰ কিবা ওতঃপ্ৰোত সম্পৰ্ক আছে নেকি? যদি নাই, তেতিয়াহ'লে মানস কোঁৱৰক টকা বিচাৰি এইবোৰ যুৱকে কিয় ফোন কৰি আছে? কোন ছাব্বিৰে এতিয়া মানস কোঁৱৰৰ লগতহে লেনদেন কৰোঁ বুলি অন কল এক প্ৰকাৰ স্পষ্টকৈ বুকুত ডাঠি কৈছে যে মই লেনদেন মানস কোঁৱৰৰ লগত কৰোঁ, মানস দাৰ লগত কৰোঁ, আৰু কোনোবাই যদি টকা নাপায় তেতিয়াহ'লে তাৰ মধ্যস্থতাকাৰীৰ ভূমিকাটো এইজন মানস কোঁৱৰেই থাকে। এতিয়া প্ৰশ্ন হয়, এনেকৈ কিমান আছে? ৰৌ বৰালীৰ কিবা আশীৰ্বাদ আছে নেকি?
এই ক্ষেত্ৰত আজি অখিল গগৈ এইভাবে জবাবদিহি হ'বনে নহয় তাক লৈ প্ৰশ্ন উঠিছে কাৰণ এইজন মানস কোঁৱৰ এজন ৰাজনৈতিক নেতা আৰু যিগৰাকী মানস কোঁৱৰে বিগত নিৰ্বাচনত প্ৰাৰ্থিত্বৰ প্ৰত্যাশীও আছিল টিকেট বিচাৰিছিল মানস কোঁৱৰে আৰু সেইজন মানস কোঁৱৰে এতিয়া হঠাৎ হিৰো হ'ব খুজি জিৰ' হোৱাৰ দিশে আৰু ধোঁৱা তুলসীৰ পাত হ'ব খুজিছিল ঠিকেই কিন্তু অসমীয়া ভাষা দেখাৰ প্ৰবচন আছে আনলৈ বুলি হুল পুতি নিজে মৰে ফুটি মানস কোঁৱৰে হয়তো ভাবিছিল গুগল মেপ এখন দেখুৱাই দিম কাৰোবাক জগৰীয়া বুলি ক'ম তেতিয়াহ'লে মোক কোনো প্ৰশ্ন তুলিব নোৱাৰিব কিন্তু মানস কোঁৱৰৰ কপাল বেয়া আছিল এটা কল ৰেকৰ্ডিঙে এতিয়া মুখা খোল খুৱাই দিছে এইজন ৰাইজৰ দলৰ নেতা মানস কোঁৱৰৰ আমি পুনৰ এবাৰ সেই কল ৰেকৰ্ডিংটোৰ কেইটাংশ আগবঢ়াব বিচাৰিছোঁ আৰু মানস কোঁৱৰৰ আচল মুখাখন কল ৰেকৰ্ডিংটো শুনিলে আপুনিও আপোনাৰ সন্মুখতো আচলতে এক প্ৰকাৰ জল পট হৈ পৰিব মানস কোঁৱৰ প্ৰকৃতাৰ্থত এজন ৰাজনৈতিক নেতা নে কয়লা খননৰ মাষ্টাৰ মাইণ্ড তাক লৈ এতিয়া সৃষ্টি হৈছে এটা ডাঙৰ প্ৰশ্নবোধক শুনক মানস কোঁৱৰে কোন ছাব্বিৰ আহমেদৰ সৈতে টকাৰ লেনদেনৰ কথা পাতিছিল কেৱল সেয়াই নহয় এইজন মানস কোঁৱৰৰ কল ৰেকৰ্ডিঙতে স্পষ্টকৈ কৈছে কোনোবা এজন ৰাজু হাতীমুৰীয়া নামৰ ব্যক্তিয়ে 8 টন কয়লা কিদৰে এক প্ৰকাৰ খননৰ জৰিয়তে কয়লা সিন্ডিকেট কৰিছিল আৰু 1 টন 2 টন নহয় 8 টন কয়লা সিন্ডিকেট কৰাৰ কথা মানস কোঁৱৰৰ এই কল ৰেকৰ্ডিংটোত শুনিবলৈ পোৱা গৈছে আনহে নালাগে কল ৰেকৰ্ডিংটোত উদঙাই দিছে কয়লা মাফিয়া কেইবাজনৰো নাম মানস কোঁৱৰৰ মুখত শুনিবলৈ পোৱা গৈছে ৰাজু হাতীমুৰীয়া নামৰ এজন মাফিয়াৰ নাম এতিয়া প্ৰশ্ন হয় কোন ছাব্বিৰ আহমেদ কোন এইজন ৰাজু হাতীমুৰীয়া আৰু মানস কোঁৱৰৰ সৈতে কয়লা মাফিয়াৰ কানেকশ্যনটো কেনেধৰণৰ এই মুহূৰ্তত কিয়দাংশ আগবঢ়াইছোঁ পইচাটো একো কেয়াৰে কৰা নাই মোৰ মেইন হৈ গ'ল মোৰ মানে নিদিয়া মই এতিয়া এইফালে ক'ব নোৱাৰিছোঁ বা মানজাই যদি মই ক'লোৱে যেনিবা মোৰ মানজাৰ লগত লেনদেন আছে মই মানজাকে দিম তোক নিদিওঁ বুলি কথাটো কৈছোঁ মই তোক তহঁতক এটা কথা কৈছোঁ এই হেৰিয়াৰ এই দাদু হাতীমুৰীয়াৰ দাদু হাতীমুৰীয়াৰ পৰা মই যোৱা বছৰ মোটামুটি সি মোৰ পৰা 8 টন কয়লা আনিলে তাৰ নিচিনা মানুহ মানে মই সিদিনাখন মই বোলো চাওঁ দেই মই কিন্তু মানে এই কৰিম তাৰ নিচিনা মানুহৰ অৱস্থা বেয়া হৈ গৈছে সেইবিলাক দিয়া এতিয়া গোটেই কথাটো হৈ গ'ল কি এইটো চব যেনে তেনে ইহঁতক কিবা মেনেজ কৰা হে কিবা মেনেজ কৰা নহ'লে ইহঁতক সেই শিৱসাগৰত কাম এটাও দি দিব লাগিব উপায় নাই বুজিছা ইমান দিন হ'ল বাৰু চাওকচোন মানস দা হে কমকে দি থাকিলে ইমান দিন নালাগে ন পইচা কেইটা শেষ হবলৈ মানুহৰ প্ৰব্লেম হয় ইমান প্ৰব্লেম হয় আপুনি গুৰুত্বই নিদিলে একো কথাটো মই তোমাক শিৱসাগৰত বেলেগ মই ঠিকা কাম এটা ঠিক কৰি দিম আপুনি মোক হেৰি কওঁ সেইবোৰ কৰিব নালাগে আপুনি মোক আজি টকা 5,000 নেকি মই তোমাক স্ক্ৰীনশ্বট পঠিয়াইছো নালাগে আপুনি টকা 5,000 কাৰোবাৰ পৰা বৌ পৰা লৈ হ'লেও দিয়ক না দিগদাৰ হৈছে হা আৰু ইমানখিনি শুনাৰ পিছত হয়তো আপুনিও ভাবিছে কিদৰে একাংশই নিজকে হিৰো বনাব খোজে আৰু কিদৰে ধোঁৱা তুলসীৰ পাত হ'বলৈ খুজি এক প্ৰকাৰ নিজৰ দুখ থাকিবৰ বাবে আনক দোষাৰোপ কৰে আনলৈ আঙুলি টোৱাই কিন্তু মানস কোঁৱৰে হয়তো ভাবিছিল যে গুগল মেপখন দেখুৱালেই মই ধোঁৱা তুলসীৰ পাত এক প্ৰকাৰ হৈ যাম কিন্তু মানস কোঁৱৰৰ কপালো বেয়া আছিল আৰু হয়তো চোৰে যেনেকৈ চোৰক বিচাৰিব লগা হয় আৰক্ষীয়ে কিন্তু কেতিয়াবা কিছুমান চোৰে পলোৱাৰ সময়ত এটা ক্লু এৰি যায় মানস কোঁৱৰৰ সেয়াই হ'ল নেকি মানস কোঁৱৰে ক'ৰবাত এটা ক্লু এৰি দিলে নেকি যাৰ বাবে এতিয়া মানস কোঁৱৰ নিজেই ধৰা দিলে এক প্ৰকাৰ নিজেই পতা জালত আৰু ইয়াৰ পিছত এতিয়া কেইবাটাও প্ৰশ্ন সৃষ্টি হৈছে প্ৰশ্ন উঠিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈক লৈও অখিল গগৈক লৈ প্ৰশ্ন এইভাৱেই উত্থাপন হৈছে অখিল গগৈ হৈছে ৰাইজৰ দলৰ পৰা নিৰ্বাচিত হোৱা শিৱসাগৰৰ বিধায়ক আৰু এইজন মানস কোঁৱৰ হৈছে অখিল গগৈৰ একেবাৰে ঘনিষ্ঠ এজন নেতা
ৰাইজৰ দলৰ ঘনিষ্ঠ নেতা অখিল গগৈয়ে মানস কোঁৱৰৰ নাম প্ৰায়ে অখিল গগৈৰ মুখত শুনিবলৈ পোৱা যায়। এইজন অখিল গগৈ থকাত অখিল গগৈ ৰাইজৰ দলৰ নেতা মানস কোঁৱৰ প্ৰকৃতাৰ্থত চিণ্ডিকেটৰ লগত জড়িত নেকি? প্ৰকৃতাৰ্থত কয়লা খননৰ অন্যতম মাষ্টাৰ মাইণ্ড নেকি মানস কোঁৱৰ? যদি সেয়াই হয় তাৰ পিছতেই অখিল গগৈ ইমান নিৰ্বিকাৰ ভূমিকাত কিয়? কল ৰেকৰ্ডিং ভাইৰেল হৈ গ'ল, মানস কোঁৱৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ'ল। তাৰ পিছতো অখিল গগৈ কেৱল শিৱসাগৰৰ বিধায়ক নহয়, অখিল গগৈ সেই স্বয়ং ৰাইজৰ দলৰ সভাপতি। গতিকে ৰাইজৰ দলৰ এজন নেতাৰ বিৰুদ্ধে ইমান এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে, তাৰ পিছতো ৰাইজৰ দলৰ সভাপতিগৰাকী নিমাতে আছে, নিৰলে আছে, নিৰ্বিকাৰ ভূমিকা কিয় অখিল গগৈৰ? ক'ৰবাত এতিয়া অখিল গগৈক লৈ প্ৰশ্ন উত্থাপন হৈছে। অখিল গগৈয়ে ক'ৰবাত আশীৰ্বাদ হিচাপে থিয় দিছে নেকি মানস কোঁৱৰৰ বাবে? তাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। যদি নাই তেতিয়াহ'লে এইজন মানস কোঁৱৰৰ বিৰুদ্ধে অখিল গগৈ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কিয় এই মুহূৰ্তলৈকে কোনো ব্যৱস্থা ল'ব পৰা নাই? কিয় এষাৰ মাত দিব পৰা নাই? প্ৰকৃতাৰ্থত কি হৈছে কোনো এটা স্পষ্টীকৰণ কিয় দিব পৰা নাই? তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আৰু অখিল গগৈ যদিহে এই গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো মানস কোঁৱৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ নুখোলে, তেতিয়া কিন্তু অখিল গগৈক যিদৰে একাংশই এক প্ৰকাৰ বানপানীৰ সময়ত অখিল গগৈক হিৰো বুলি ক'ব বিচাৰিছিল, অসমৰ এজন অন্যতম হিৰো বিধায়ক বুলি ক'ব বিচাৰিছিল, সৰব বিধায়ক বুলি ক'ব বিচাৰিছিল, কিন্তু অখিল গগৈৰো কিন্তু আচল স্বৰূপটো উদঙাওঁতে বেছি পৰ নালাগিব যদিহে অখিল গগৈ নিজৰ ভুলবোৰত, নিজৰ দলৰ নেতাৰ দোষবোৰত যদি নিৰ্বিকাৰ ভূমিকাত থাকে। আৰু সেইবাবেই অখিল গগৈৰ বিৰুদ্ধে যিহেতু সময়ে সময়ে এনেও প্ৰশ্ন উত্থাপন হয়, কেতিয়াবা প্ৰশ্ন উত্থাপন হয় বিজেপিৰ বি টিম নেকি, কেতিয়াবা প্ৰশ্ন উত্থাপন হয় বিজেপিৰ এজেণ্ট নেকি। যদি এই প্ৰশ্নবোৰৰ পিছত এতিয়া এক নতুন প্ৰশ্নৰ এক প্ৰকাৰ বাট মোকলাই দিব নেকি অখিল গগৈয়ে? এক প্ৰকাৰ নতুনকৈ একাংশক সমালোচনা কৰাৰ এটা নতুন সুযোগ দিব নেকি এতিয়া অখিল গগৈয়ে? কাৰণ এই মুহূৰ্তলৈকে মানস কোঁৱৰ সন্দৰ্ভত এষাৰ মাত মতা নাই। যিজন অখিল গগৈয়ে মন্ত্ৰী সুশান্ত বৰগোহাঁইক দোষাৰোপ কৰে, যিজন অখিল গগৈয়ে এক প্ৰকাৰ উজনিৰ মন্ত্ৰী মিনিষ্টাৰে মিলি শিৱসাগৰখন শেষ কৰা বুলি কয়, কয়লা খননৰ বাবে এইসকল মন্ত্ৰী বিধায়কক দোষাৰোপ কৰা পৰিলক্ষিত হৈছিল, ডিঙিৰ শিৰ ফুলাই ফুলাই আঙুলি টোৱাইছিল, এতিয়া সৰিয়হৰ ধূলিতেই যেন ভূত দেখা পাইছে অখিল গগৈ ৰাইজৰ দলতেই যেন এতিয়া মানস কোঁৱৰৰ দৰে এই অভিযুক্ত কয়লা চিণ্ডিকেটত অভিযুক্ত নেতাৰ আৱিৰ্ভাৱ হৈছে। তাৰ পিছতো এতিয়া অখিল গগৈ কিন্তু এই মুহূৰ্তলৈকে নীৰৱে নিৰলে নিৰ্বিকাৰ। আৰু ইয়াৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে অখিল গগৈ যদি সঁচাকৈয়ে নিকা ভাৱমূৰ্তিৰ, অখিল গগৈ যদি সঁচাকৈয়ে নিকা ক্লিন, অখিল গগৈ যদি কোনো কয়লাৰ লগত কোনো ধৰণৰ কানেকশ্যন নাই, সম্পৰ্ক নাই, তেতিয়াহ'লে এইজন ৰাইজৰ দলৰ নেতা মানস কোঁৱৰৰ বিৰুদ্ধে এতিয়ালৈকে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? কিয় বহিষ্কাৰ কৰিছোঁ বুলি অখিল গগৈয়ে প্ৰমাণ কৰি দিব পৰা নাই যে আমাৰ দল প্ৰকৃতাৰ্থত নিকা ভাৱমূৰ্তিৰ দল? ইমানবোৰ চিণ্ডিকেটৰ সৈতে জড়িত অভিযুক্ত হোৱাৰ পিছতো এক প্ৰকাৰ মানস কোঁৱৰৰ বিৰুদ্ধে পেইডত ৰাইজৰ দলৰ এটা কোনো ধৰণৰ স্পষ্টীকৰণ নাই। যি ৰাইজৰ দলে সততে সংবাদমেল সম্বোধন কৰে, আনকি কয়লা খননৰ কাৰণে এক প্ৰকাৰ বানপানী হ'ল নে শিল খননৰ কাৰণে হ'ল, প্ৰতিটো মুহূৰ্ততে সৰব হৈ থাকে। যি ৰাইজৰ দলে চৰকাৰে বান সাহায্য দিয়াৰ নামত তেলৰ ব্ৰেণ্ডটোক লৈ সমালোচনা কৰে, পালক তেল কি বস্তু বুলি সমালোচনা কৰে, সেইজন অখিল গগৈ ৰাইজৰ দল এতিয়া নিমাত কিয়? ৰাইজৰ দলৰ মুখপাত্ৰসকলে এতিয়া কিয় সংবাদমেল সম্বোধন কৰিব পৰা নাই? ক'ৰবাত নহয় ক'ৰবাত ৰাইজৰ দলে এতিয়া এক প্ৰকাৰ বান বিধ্বস্ত উজনি অসমৰ এই বান বিধ্বস্ত পৰিৱেশৰ বাবে ৰাইজৰ দলৰ নেতাই জগৰীয়া নেকি? এই প্ৰশ্নবোৰ কিন্তু এতিয়া জনতাৰ মাজত চৰ্চা হৈছে। কাৰণ এটা কল ৰেকৰ্ডিঙে প্ৰকৃত ছবিখন উদঙাই দিছে, মুখা খোল খুৱাই দিছে ৰাইজৰ দলৰ নেতা মানস কোঁৱৰৰ। আৰু যদি অখিল গগৈয়ে এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰে তো কৰিব কেতিয়া? অভিযুক্ত এই মুহূৰ্তলৈকে মানস কোঁৱৰৰ বিৰুদ্ধে এষাৰ মাত নিদিয়াটোৱে কি সূচাইছে? ক'ৰবাত নহয় ক'ৰবাত অখিল গগৈৰ আশীৰ্বাদ আছে নেকি? অখিল গগৈও ক'ৰবাত নহয় ক'ৰবাত অনুপ্ৰাণিত কৰিছিল নেকি এইজন মানস কোঁৱৰক? কাৰণ এই প্ৰশ্নবোৰ উত্থাপন হৈছে এইবাবেই অখিল গগৈয়ে এই মুহূৰ্তলৈকে এটা স্পষ্টীকৰণ দিবলৈ সাহস গোটাব পৰা নাই।
অখিল গগৈয়ে যিদৰে অসমৰ মন্ত্ৰীক স্বয়ং মুখ্যমন্ত্ৰীকো ৰেহাই নিদিয়ে, মুখ্যমন্ত্ৰীকো আঙুলি টোৱাই, সেইজন অখিল গগৈৰ ৰাইজৰ দল কলিতেই মোৰ অহাৰ দিশে নেকি তাক লৈ কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কাৰণ এইজন মানস কোঁৱৰ, যিজন মানস কোঁৱৰ এতিয়া অভিযুক্ত হৈছে, যিজন মানস কোঁৱৰৰ এতিয়া এক প্ৰকাৰ কল ৰেকৰ্ডিঙে আচল মুখাখন খোল খুৱাই দিছে, সেইজন মানস কোঁৱৰ আছিল প্ৰাৰ্থিত্ব প্ৰত্যাশীও। আৰু কি ঠিক যদিহে অখিল গগৈয়ে ব্যৱস্থা গ্ৰহণ নকৰে, কাইলৈ আকৌ এনেদৰেই চিণ্ডিকেটত অভিযুক্ত কোনোবাই টিকট বিচাৰিব আৰু সেইসকলকে হয়তো ৰাইজৰ দলে টিকট দিব নেকি, এই কথাবোৰ কিন্তু এতিয়া ৰাজনৈতিক মহলত চৰ্চা চলিছে, বুবু বাবা চৰ্চা চলিছে। গতিকে অখিল গগৈৰ ক্ষেত্ৰতো এই প্ৰশ্নবোৰৰ উত্তৰ কেতিয়া দিব তাক লৈ কিন্তু অসমৰ ৰাইজে বাট চাইছে। অন্যথা ৰাইজৰ দলৰ চৰিত্ৰক লৈ, ৰাইজৰ দলৰ কাৰবাৰবোৰক লৈ কিন্তু প্ৰশ্ন উত্থাপন হ'ব। ৰাইজৰ দলে কেৱল মাইলেজ ল'বলৈ চেষ্টা কৰে, ৰাইজৰ দলে কেৱল সংবাদ মাধ্যমৰ সন্মুখত সংবাদমেল সম্বোধন কৰি আনলৈ বুলি আঙুলিয়াব, এক প্ৰকাৰ আঙুলি টোৱাই হেজাৰ বিজাৰ অভিযোগ উত্থাপন কৰিবলৈ ভাল পায়। কিন্তু ৰাইজৰ দলে নিজৰ দোষ, নিজৰ ভুলবোৰক ক'ৰবাত নহয় ক'ৰবাত গোপনে ৰাখিবলৈ চেষ্টা কৰে নেকি বা গাপ দিবলৈ চেষ্টা কৰে নেকি, তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আমি পুনৰবাৰ কৈছোঁ, অখিল গগৈ কেৱল শিৱসাগৰৰ বিধায়কেই নহয়, অখিল গগৈয়ে এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি আছে, এটা ৰাজনৈতিক দলৰ সভাপতিৰ আসনত আছে। আৰু সেই ৰাজনৈতিক দলৰেই এজন অখিল গগৈৰ এগৰাকী সততে ঘনিষ্ঠ নেতা বুলি চৰ্চিত সেইজন মানস কোঁৱৰ সন্দৰ্ভত ইমানে গুৰুতৰ অভিযোগ উত্থাপন হৈছে, তাৰ পিছতো অখিল গগৈয়ে এটা মাত দিবলৈ সাহস গোটাব পৰা নাই। এই কথাবোৰ এতিয়া কিন্তু চৰ্চিত হৈছে। আৰু এই মুহূৰ্তত আমি পুনৰবাৰ কৈছোঁ যে মানস কোঁৱৰ যিহেতু অভিযুক্ত হিচাপে ইতিমধ্যে এটা কল ৰেকৰ্ডিঙে আচল মুখাখন খোল খুৱাই দিছে, ইয়াৰ পিছত তদন্তৰ আওতাত এইজন মানস কোঁৱৰ বা মানস কোঁৱৰৰ সৈতে কনফাৰেন্সত থকা ছাব্বিৰ আহমেদ নাইবা মানস কোঁৱৰৰ মুখত নাম শুনা পোৱা 8 টন কয়লাৰ কেলেংকাৰীত অভিযুক্ত বুলি মানস কোঁৱৰে স্বীকাৰ কৰা সেইজন ৰাজু হাতীমূৰীয়া কেতিয়া পৰিব আৰক্ষীৰ জালত আৰু কেতিয়া তদন্তৰ আওতালৈ আহিব, এই প্ৰশ্নবোৰ এতিয়া জনতাৰ প্ৰশ্ন, এই প্ৰশ্নবোৰ এতিয়া সময়ৰ প্ৰশ্ন। পুনৰ এবাৰ প্ৰকৃতাৰ্থত মানস কোঁৱৰ নামৰ এইজন ৰাইজৰ দলৰ নেতাই, থোৱা তুলসীৰ পাত হ'ব খোজা নেতাই প্ৰকৃতাৰ্থত কিদৰে লেনদেনৰ বাৰ্তালাপ কৰিছিল, ধনৰ লেনদেনৰ বাৰ্তালাপ কৰিছিল, কিদৰে নখ দৰ্পণত আছে, কোনে কিমান টন কয়লাৰ চিণ্ডিকেট কৰিছে, আৰু সেইজন মানস কোঁৱৰৰ এই কল ৰেকৰ্ডিঙৰ শেষ অংশটো এই মুহূৰ্তত আগবঢ়াই এই প্ৰতিবেদনৰ পৰা মই প্ৰাঞ্জল প্ৰতিমে বিদায় লৈছোঁ। চাই থাকিব লেংডন বাতৰি। ধন্যবাদ। কয়লা পইচাটো একো কেয়াৰে কৰা নাই, মোৰ মেইন হৈ গ'ল মোৰ মিনিমাম বেংকত পইচা সোমাই না, বেংকত পইচা সোমাই তুমি মোক মানে নিদিয়া, মই এতিয়া এইফালে ক'ব নোৱাৰিছো বা মানজাই যে মই ক'লোৱে যেনিবা মোৰ মানজাৰ লগত লেনদেন আছে, মই মানজাকে দিম, তোক নিদিওঁ বুলি কথাটো কৈছো। মই তোক তহঁতক এটা কথা কৈছো, এই হেৰিয়াৰ এই দাদু হাতীমূৰীয়াৰ পৰা মই যোৱা বছৰ মোটামুটি সি মোৰ পৰা 800 টন কয়লা আনিলে। তাৰ নিচিনা মানুহ মানে মই সিদিনাখন মই বোলো চাওঁ দেই, মই কিন্তু মানে এই কৰিম, তাৰ নিচিনা মানুহৰ অৱস্থা বেয়া হৈ গৈছে। সেইবিলাক বাদ দিয়া, এতিয়া গোটেই কথাটো হৈ গ'ল কি এইটো চব যেনে তেনে ইহঁতক কিবা মেনেজ কৰা হে, কিবা মেনেজ কৰা, নহ'লে ইহঁতক সেই শিৱসাগৰত কাম এটাও দি দিব লাগিব, উপায় নাই। বুজিছা? ইমান দিন হ'ল বাৰু চাওকচোন মানস দা, কমকে দি থাকিলে ইমান দিন নালাগে ন পইচা কেইটা শেষ হবলৈ। মানুহৰ প্ৰব্লেম হয়, ইমান প্ৰব্লেম হয়, আপুনি গুৰুত্বই নিদিলে একো কথাটো। মই তোমাক শিৱসাগৰত বেলেগ মই ঠিকাদাৰ এটা ঠিক কৰি দিম। আপুনি মোক হেৰি কওঁ, সেইবোৰ কৰিব নালাগে। আপুনি মোক আজি টকা 5,000 নেকি, মই তোমাক ডিছক্ৰিপশ্যনত পঠিয়াইছো। নালাগে, আপুনি টকা 5,000 কাৰোবাৰ পৰা বৌ পৰা লৈ হ'লেও দিয়ক না।